প্ৰভু সমস্ত যেতিয়া নেকি কংসই দৈৱকীৰ অষ্টম সন্তানটি জন্ম হোৱাৰ বাৰ্তা পালে, যি অষ্টম সন্তানৰ কাৰণে কংস মহাৰাজে দিনে ৰাতিয়ে অহৰহ কেৱল অষ্টম সন্তান কৃষ্ণৰ কথা ভাবি আছিল। আৰু সেই দিনে ৰাতিয়ে ভাবি থকা ভাৱনাটো সিদ্ধ হ'ল, খবৰটো পাই গ'ল। ৰাজন দৈৱকীৰ অষ্টম সন্তান ভূমিষ্ঠ হ'ল। তেতিয়া কংস মহাৰাজে কোনো কালকেতু অন্য কিম্বা সৈন্য সামান্তলৈ অপেক্ষা নকৰি নিজে পোনছাতে অন্ধকাৰ কাৰাগাৰলৈ দৌৰ মাৰিলে। আৰু অষ্টম সন্তানটি যেতিয়া নেকি বসুদেৱে আকাশীবাণী মৰ্মে নন্দ যশোদাৰ গৃহত থৈ কন্যা সন্তানটিক সলাই আনিছিল, সেইকাৰণে কংসই দৈৱকীৰ হাতত সন্তান এটি পালে, কিন্তু কন্যা, ল'ৰা নহয়। তে কন্যাই হওক বা ল'ৰাই হওক, এইটো অষ্টম সন্তান, তে ইয়াক মাৰিব লাগে। এই বুলি কংসই পূৰ্ব 4টি সন্তান যিদৰে নিপাত কৰিলে, ঠিক তেনেধৰণে এই অষ্টম সন্তানটিকো নিধন কৰাৰ প্ৰয়াস কৰাৰ লগে লগে আকাশীবাণী হ'ল, হাতৰ পৰা যোগমায়া অন্তৰ্হিত হ'ল। আকাশ মাৰ্গত দৃশ্যমান হৈ যোগমায়াই কংসক আকাশীবাণী প্ৰদান কৰি কংসৰ হাতৰ পৰা উধাও হৈ গুচি গ'ল। এতিয়া কংসৰ মনত কিন্তু ইমান দিনে ভাবি থকা পালেই মাৰিম, জন্ম হ'লেই মাৰিম, এই ভাৱনাটো মিছা হ'ল। কংসই এতিয়া চিন্তা কৰিছে ঘৰলৈ গৈ, হৰি মই মোৰ ভগ্নীৰ বসুদেৱ দৈৱকীৰ 6টা সন্তান মই এনেই মাৰিলোঁ, মোৰ নিচিনা মহাপাপী আৰু অধম নাই। এইবুলি বসুদেৱ দৈৱকীক দুয়োক মাতি আনি কংসই বুজাইছে, ভগ্নী দৈৱকী, মহামিত্ৰ বসুদেৱ, মই এনেই ভাগিনহঁতৰ হত্যাৰ পাপত মই পতিত হ'লোঁ। আৰু দেৱতাসকলৰ সেই আকাশীবাণী মিছা হ'ল। অষ্টম সন্তান বুলি কৈছিলে, এগৰাকী ছোৱালী জন্ম হ'ল। দেৱতাসকলৰ বাণী মিছা। মই দেৱতাসকলৰ সেই আকাশীবাণী শুনি মই এনেই মোৰ মৰমৰ ভাগিনহঁতক মই হত্যা কৰা হ'ল। বসুদেৱ, মোৰ মহামিত্ৰ, মোৰ স্নেহৰ ভগ্নী দৈৱকী, হয় যদিও বা মই কৈছোঁ যে মোৰ ভাগিনহঁতক মই নিধন কৰিলোঁ, মাৰিলোঁ, কিন্তু ভাগিনহঁতৰ দেহবিলাকহে মৰিছে, দেহবিলাকহে বিনাশ হৈছে। তেওঁলোকৰ আত্মাক মই মাৰিব নোৱাৰোঁ। তেওঁলোকৰ আত্মা অমৰ আত্মা। এইবুলি আত্মাৰ দৃষ্টিৰে কংসয়ো এটি আধ্যাত্মিক জ্ঞান প্ৰকাশ কৰিছে। কংস এজন মহান অসুৰ। ইমান অসুৰ হোৱা স্বত্তেও কংসৰ মুখতো কিন্তু এক আধ্যাত্মিক বাৰ্তা পদে প্ৰকাশ কৰিছে। কংসই কি বুলি কৈছে, মহামিত্ৰ বসুদেৱ, হে ভগ্নী দৈৱকী, তোমালোক দুয়োৱে কষ্ট নকৰিবা। কেলে? মোৰ ভাগিনহঁত মৰা নাই, মোৰ ভাগিনহঁতৰ আত্মা অমৰ। সিহঁতৰ দেহবিলাকহে নিপাত হৈছে, আত্মা কেতিয়াও কোনো কাকো মাৰিব নোৱাৰে। আত্মা কেনেকুৱা জানা? ও ৰাম অমাৱস্যা ভৈলে চন্দ্ৰ ৰশ্মিৰ বিনাশ
দ্বিতীয়া তিথিতে পুনো কৰয় কাষ। আমি আউসীৰ দিনা কি বুলি কওঁ, আগৰ আমাৰ দেউতাসকলে কয় নোপোৱা আজি কি তিথিও বোলে, আজি বোলে আউসী দেউতা চন্দ্ৰ মৰিল, এইটো ধাৰণা আছিল। আউসী হ'লে চন্দ্ৰটো মৰে বুলি আমাৰ ভবা যায়। কিন্তু ভাগৱত গ্ৰন্থই কৈছে যে অমাৱস্যা হ'লে চন্দ্ৰ নমৰে, চন্দ্ৰৰ ৰশ্মিটোহে নাইকিয়া হয়। যিহেতু চন্দ্ৰ নমৰে, চন্দ্ৰ থাকে, তাৰ পোহৰটোহে নাইকিয়া হৈ যায় আউসীৰ দিনা। নমৰে কাৰণে, নাভাগে কাৰণে চন্দ্ৰই সেইকাৰণে কি হয়, দ্বিতীয়া তিথি হোৱাৰ লগে লগে চন্দ্ৰই আকৌ কাঁচিখনৰ নিচিনাকৈ অকণমানকৈ বেকাকৈ হ'লেও আকাশ মাৰ্গত দৃশ্যমান হয়, আমি দেখা পাওঁ। যিদৰে অমাৱস্যা হ'লে চন্দ্ৰ বিনাশ নহয়, চন্দ্ৰৰ দেহ ৰশ্মিটোহে নাইকিয়া হয়, ঠিক তেনেকৈ ৰামচন্দ্ৰ সময় আত্মা নাহি, জনম মৰণ পঞ্চভূতি দেহা মৰি ভুৱে উপজন। আমাৰ সেই বসুদেৱ, সেই দৈৱকী চন্দ্ৰ যিদৰে অমাৱস্যা হ'লেও চন্দ্ৰ মৰণ নাই, তাৰ ৰশ্মিটোহে নাইকিয়া হয় যিদৰে, ঠিক তেনেকৈ মোৰ হাততো মোৰ মৰমৰ ভাগিনহঁতৰ এই দেহবিলাকহে নাইকিয়া হ'ল বুলি ধৰি লোৱা। আত্মা কোনে মাৰিব? আত্মা মই কি মৰাৰ শকতি আছে? আত্মাক মইহে নালাগে, মোতকৈ আৰু প্ৰবল প্ৰতাপী কোনোবা আহিলেও আত্মাক মাৰিব নোৱাৰে। আত্মা কেনেকুৱা? নজায়তে মিৰিয়তে বা কদাচি নায়ম ভূত্বা ভবিতা বনভূয়ঃ। নজায়তে মিৰিয়তে বা কদাচি, আত্মা এই দেহবিলাকৰ নিচিনা কেতিয়াও শুকাই ক্ষীণাই যোৱা, ম্ৰিয়মান হৈ যোৱা বস্তু নহয়। বা আত্মা এনেকুৱা নহয় নায়ম ভূতোৱা, বোলা আগত অতীতকালত নাছিল, এতিয়াহে দেখা পাইছোঁ, আকৌ কেইদিনমানৰ পিছত নাইকিয়া হ'ব, এনেকুৱা বস্তু আত্মা নহয়। ই কেনেকুৱা? অজনিত্য শাশ্বতয়ম পুৰাণ নহন্যতে হন্যমানে শৰীৰে, নহন্যতে হন্যমানে শৰীৰে। ই আত্মা কেতিয়াও শৰীৰ নাশ হৈ গ'লেও আত্মা নাশ হৈ যোৱা বস্তু নহয়। ই কেনেকুৱা? ই অজনিত্য। আত্মা আগতো আছিল, এতিয়াও আছে, আৰু আগলৈ আত্মা থাকি যাব। আমি কিন্তু আগতো নাছিলোঁ। আমাৰ দেহবিলাক আৰু কেইটামান দিনৰ পিছতো নেদেখা নেদেখি হ'ম, মাত্ৰ দুদিনমানৰ কাৰণেহে দেখা দেখি হৈছোঁ। এই যে দুদিনমানৰ কাৰণে আমি যে ইজনে সিজনক দেখিছোঁ, কোনোবাই কাৰোবাক পতি ৰূপে, কোনোবাই কাৰোবাক পত্নী ৰূপে, কোনোবাই কাৰোবাক পুঁজি ৰূপে, কোনোবাই কাৰোবাক ভাই ভাতৃ পিতা পুত্ৰ ৰূপে দেখা পাইছোঁ, কেইটামান দিনৰ কাৰণে। মই জন্ম হৈ আহোঁতে মোৰ গৃহিণীক পৰিবাৰক লৈ আনিব পৰা নাই,
বা মোৰ পৰিবাৰে মোক জন্ম হৈ আহোঁতে লৈ আনিব পৰা নাই, বা মৰিলেও লগত লৈ যাব নোৱাৰে, ময়ো লগত লৈ যাব নোৱাৰোঁ। কেনেকুৱা আমি? ঐ ৰামে কেশৰে আঁকিছিলা, যাইবায়ে কেশৰে, কৈত শুনি আছা ভাৰ্যা, পুত্ৰে ৰক্ষা কৰে। ভাগৱত শাস্ত্ৰই কৈছে আমি হেনো আমাৰ দেহবিলাকে আহোঁতো অকলে আহিছিল, এই দেহবিলাক এদিন গুচি যাব, যাওঁতো হেনো অকলে যাব লাগিব। মইতো মোৰ পৰিবাৰ, মোৰ পুত্ৰ, মোৰ ল'ৰা ছোৱালী, ভাই ভাতৃ বুলি ওৱেৰটোৰ জীৱনত ভাবি থাকিলোঁ, মিছা কথা। মোক বচাব বুলি ভাবিছিলোঁ, নোৱাৰে। কৈত শুনি আছা ভাৰ্যা, পুত্ৰে ৰক্ষা কৰে। কোনে ৰাখিব? ও ৰাম পুত্ৰ ভাৰ্যা সবে এৰৈ, মৃতক জনক মৰিলেও পাৱে লাগ, বান্ধৱ কৃষ্ণক। ল'ৰা ছোৱালী, পুত্ৰ ভাৰ্যা প্ৰত্যেকক হেনো এৰি থৈ গুচি যাব লাগিব। কোনেও কাৰ লগত লগ নিদিয়ে, আৰু চবেই লগ এৰা এৰি হৈ যাব। চাহাই মই যিমান সময়লৈকে জীয়াই আছিলোঁ, মোৰ ল'ৰাই, মোৰ ছোৱালীয়ে, মোৰ পৰিবাৰে চব ঠিক, আপোন আপোন বুলি ভাবি আছিল। চাহাই মোক ৰখি থকা মানুহকেইজনক কৈ দিব যে বাহিৰলৈ ধৰিব হ'ল, ধৰিলে আৰু বাহিৰলৈ উলিয়ালে আৰু। ও চোতালতে থব দেহি ধূলিতে, পেলাই কাঠে বাঁহে জপতিয়াই, দিব জুই জ্বলাই। ও ৰাম সবেও কানি দিব ঘেৰি, খনেতে কৰ বাবে। ই ৰাম অমৰন্তা জনক লাগি আৰু কোনে ভাবে, সাঙি ভাৰ কুহৰি নিবে কান্দি দেখিও দেহ বিলাই। চকুৰ নিমিষে অগ্নি জালি উঠি, ই দেহ কৰিবে চাই। চোতালত থব দেহি ধূলিতে পেলাই, কাঠে বাঁহে জপতিয়াই, দিব জুই জ্বলাই। আমাৰ যেতিয়া নেকি সেই অজৰ অমৰ আত্মা এই দেহৰূপী পিঞ্জৰাৰ পৰা ওলাই গুচি যাব, অসীম আকাশত বিলীন হৈ যাব, অজান দেশলৈ গুচি যাব, সেই জীৱাত্মা গুচি যোৱাৰ লগে লগে আমাৰ এই নশ্বৰ দেহবিলাক কি হ'ব বুলি কৈছে? চোতালত থব দেহি ধূলিতে পেলাই, কাঠে বাঁহে জপতিয়াই, দিব জুই জ্বলাই। সবেও কান্দিব ঘেৰি খন্তেকৰ বাবে। বেছি সময় কন্দা কটা নকৰে আৰু, কেইটামান মুহূৰ্তৰ কাৰণে কান্দিব আৰু। কাঠে বাঁহে সম্পত্তি ভগাই ল'ব আৰু কোনে ভাবে। দুই এটা দিনৰ পিছতে আৰু মাৰ বেলেঞ্চ কি আছে, দেউতাই ক'ত কি থৈ গৈছিল, এই চিন্তা কিন্তু ল'ৰাহঁতৰ মনত আহি যাবই যাব।
সাংগী ভাৰ কৰি নিব কান্দি কান্দি দেখিও দেহ বিলাই চক্ষুৰ নিমিষে অগ্নি জ্বালি উঠি এই দেহ কৰিব চাই এনেকুৱা নশ্বৰ দেহবিলাক আৰু এই নশ্বৰ দেহৰ মাজতে আমাৰ আত্মা সেই আত্মাৰ পৰখনতে এই জড়বৎ দেহবোৰ চৈতন্য হৈ যে আছে এই নশ্বৰ দেহৰ মাজত সেই অমৰ আত্মা যে আছে সেই আত্মা আৰু দেহ বিষয়ক আমাৰ ভাগৱত গ্ৰন্থৰ বৰ্তমান পদৰ ২ ছন্দত এটি বৰ সুন্দৰ উপমা দি গ'ল কি বুলি ক'লে ওৰাম প্ৰকৃতি আশ্ৰয়ী আশ্ৰয়াদি বিষ সুখ দুখ দুই ফল ইনি গুণে মূল অৰ্থ শাৰীৰ সিফায়ে ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা হাত ধাতু চাল শাখায়ে অষ্ট প্ৰকৃতি দশ বায়ু পাত জীৱ ইখ দুই পক্ষী থাকয়াত দিতি দশম স্কন্ধৰ ২ ছন্দত এটি বৰ সুন্দৰ দুটি পক্ষী আৰু এজোপা বৃক্ষ আদি বৃক্ষৰ উপমা দিছে আৰু এই আদি বৃক্ষজোপা হেনো সদায় প্ৰকৃতিৰ আশ্ৰয়ত আশ্ৰিত হৈ আছে এই কথাটো কৈছে প্ৰকৃতি আশ্ৰয়ী আশ্ৰয় আদি বৃক্ষ এই দেহৰূপী বৃক্ষজোপাত সদায় ২টা ফল লাগে বুলি কৈছে সুখ কিংবা দুখ আমি কম বা বেছি পৰিমাণে হ'লেও প্ৰত্যেকজন মানুহৰ জীৱনত দেহবিলাকত ২টাই ফল প্ৰকাশ পাই লাগিছে বুলি কৈছে সুখ আৰু দুখ এনে এজন ব্যক্তি নাই আমি কেৱল দুখতে জীৱন পাৰ কৰিছোঁ এনে এজন ব্যক্তি নাই কেৱল আমি সুখতেই মানে জীৱন পাৰ কৰিছোঁ সুখীজনৰ জীৱনতো দুখেও ভুমুকি মাৰিছে আৰু অত্যন্ত দুখিতজনৰ জীৱনতো সুখেও কৃপা কৰিছে কম বা বেছি পৰিমাণে হ'লেও প্ৰত্যেকগৰাকীৰ জীৱনত সুখ আৰু দুখ এই দেহবিলাকত ২টা ফল সদায় লাগিছে এই কথাটো কৈছে সুখ দুখ দুই ফল আৰু এই সুখ দুখ ৰূপী ফলে জকমকাই থকা এই দেহ নামৰ বৃক্ষজোপা ৩ডাল বিশেষ শিপা ৩ গুণ মানে সত্য ৰজ তম ৩ গুণে মূল ঘাই শিপা বুলি কৈছে আৰু অৰ্থ ৪ ৰস এই দেহৰূপী বৃক্ষবিলাকত ৪ প্ৰকাৰৰ ৰস প্ৰকাশ পাইছে প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকগৰাকী আয়ে ৪ প্ৰকাৰৰ ৰস আস্বাদন কৰিবলৈ পাইছে ২ প্ৰকাৰৰ ফল ভুগিবলৈ পাইছে প্ৰত্যেকগৰাকীয়ে সুখ কিংবা দুখ ভুগিছে আৰু লগে লগে ৪ প্ৰকাৰৰ ৰস পান কৰাৰ সুবিধাকণ পাইছে কি ধৰ্ম প্ৰত্যেকজনে ধৰ্ম কৰিছে বা ধৰ্ম উপলব্ধি কৰিছে অৰ্থ কম বা বেছি পৰিমাণে হ'লেও প্ৰত্যেকজনে অৰ্থ লাগিবই নহ'লে চলিব নোৱাৰিছে অৰ্থ বিচাৰে কাম প্ৰত্যেকজনে সাংসাৰিক সুখৰ কথাটো ভাবিছে মুখ্য কম বা বেছি পৰিমাণে হ'লেও সমস্তজনক অব্যাহতি লাগেই মুক্তি লাগে মুক্তি ৰস পান কৰিব পাৰিছে গতিকে এই মুক্তিৰ ৰস পান কেনেকৈ হয় চক জীৱন্ত অৱস্থাতে আমি যিমানে পৰিমাণে গুৰুদেৱ নাম ভকতৰ কথাৰে আমি ভকতৰ সংগত বৈকুণ্ঠ ধামত যিমান পৰিমাণে নামত আমি আপ্লুত হৈ যাব পাৰিম সিমান পৰিমাণে আমি জীৱন্তেই মুকুতি লাভ কৰা হৈ গৈ থাকিব
কেৱল দেহ এটা অৱসান হোৱাৰ পিছত জীৱৰ বকুণ্ঠলৈ গ'ল পাৰিশৰিত অনুধাৰণ কৰি সেয়াই মুখ্য নহয়, আমি জীৱন্ততো মুখ্যৰ আস্বাদন আমাৰ প্ৰত্যেকজনৰে হ'ব পাৰে। সেই মুহূৰ্ততে যি মুহূৰ্তত কেৱল ভগৱন্তৰ গুঞ্জসত আমি ৰমমান হৈ থাকিব পাৰোঁ। তে কম বা বেছি পৰিমাণে প্ৰত্যেকজন ব্যক্তিয়ে ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই 4 প্ৰকাৰ ৰস পান কৰা হৈয়ে আছে এই পঞ্চভৌতিক নশ্বৰ দেহবিলাকতে। অৰ্থ 4 ৰস। শিফায়ে ইন্দ্ৰিয় বল। ইয়াৰ সৰু সৰু শাখা শিপাবিলাক হ'ল আমাৰ ইন্দ্ৰিয় শক্তিবোৰ। চকু, কাণ, নাক, ছাল, জিভা। যিদৰে গছ এজোপাৰ শিপাবিলাকে গতি কৰা, মাটিত যাত্ৰা কৰা দিশাবিলাক একেটা নহয়। কোনোবা এডাল ঘাই শিপাৰ পৰা সৰু সৰু শিপাবিলাকে কেনিবা দি গৈছে, ইফালে গৈছে সিফালে গৈছে, মাটি ফালি ফালি। ঠিক তেনেকৈ আমাৰ মনটোৱে ভাবি দিয়াৰ লগে লগে মনটো গ'ল এফালে। শুনাৰ লগে লগে কাণখনে শুনাৰ লগে লগে বেলেগ এটা চিন্তা আহিল। পানী এটোপাল চামৰাত ছালত পৰাৰ লগে লগে গৰম নে ঠাণ্ডা এটা চিন্তা আহিল। জিভাখনে জিভাত দিয়ে মুখত দিয়াৰ লগে লগে চিন্তাটো বেলেগ হৈ গ'ল। চকুৱে দেখাৰ লগে লগে চিন্তাটো বেলেগ হৈ গ'ল। যেনেকৈ এই সৰু সৰু শিপাবিলাকৰ গছজোপাই বেলেগে বেলেগে দিশত গতি কৰি গছজোপাক জীয়াই ৰখাত কাম কৰে, ঠিক তেনেকৈ আমাৰ ইন্দ্ৰিয় শক্তিবোৰেও শাখা সৰু সৰু শিপা বুলি কৈছে। শিপায়ে ইন্দ্ৰিয় বল। 6 উৰ্মি আমাৰ এই নশ্বৰ দেহটোতে জন্ম, মৃত্যু, ক্ষুধা, তৃষ্ণা, জৰা, ব্যাধি 6 প্ৰকাৰৰ আমি উৰ্মি উপলব্ধি কৰিবই লগা হৈছে। 7 ধাতু আমাৰ 7 ধাতু যুক্ত এই পঞ্চভৌতিক দেহটো। ৰস, অন্নৰ পৰা ৰস হয়, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা আৰু মজ্জাতেই শুক্ৰ বা বীৰ্য। এই 7 ধাতুযুক্ত আমাৰ পঞ্চভৌতিক দেহ। আৰু আমাক কি বুলি ক'লে 10 প্ৰকাৰ বায়ুৰ কথা আমাক কৈছে। বায়ু প্ৰকৃততে 49 বায়ু, কিন্তু 49 বায়ুৰ ভিতৰত মূল বা প্ৰধান বায়ু হ'ল 10 বায়ু। পাণ বায়ু, যি বায়ু আমি সেৱন কৰোঁ তাক পাণ বায়ু বুলি কোৱা যায়। অপান বায়ু, যি বায়ু আমি সেৱন নকৰোঁ, হামি মাৰি ত্যাগ কৰি নিশ্বাসত ত্যাগ কৰা হয় তাক অপান বায়ু বুলি কোৱা যায়। পাণ, অপান, ব্যান, সমান, উদ্যান, কিকৰ, হিকৰ, নাগ, দেৱদত্ত, ধনঞ্জয়। এই 10 প্ৰকাৰ বায়ু আমাৰ এই শৰীৰতে আমি লাগ পাই আছোঁ। এই 10 প্ৰকাৰ বায়ুক দেহৰূপী বৃক্ষজোপাক ইন্ধন যোগোৱা, যিদৰে এজোপা বৃক্ষৰ পত্ৰবিলাকে বৃক্ষজোপাক সবল হ'বৰ কাৰণে সৌৰশক্তি ধাৰণ কৰি বৃক্ষজোপাক বাঢ়ি যোৱাত সুবিধা কৰি দিয়ে পাতবিলাকে, ঠিক তেনেকৈ আমাৰ 10 প্ৰকাৰ বায়ুৱে আমাক আমাৰ পঞ্চভৌতিক দেহটো জীয়াই ৰখাৰ, সুস্থ কৰি ৰখাৰ কামটোত 10 প্ৰকাৰ বায়ুৱে এজোপা বৃক্ষৰ গছৰ নিচিনা, গছৰ পাতৰ দৰে কাম কৰি থাকে, এই কথাটো কৈছে। আৰু এই 10 প্ৰকাৰ বায়ু পত্ৰযুক্ত এই বৃক্ষজোপাতে 2টা পক্ষী সদায় পৰি থাকে। 10 বায়ু পাত জীৱ ইষ 2 পক্ষী থাকৈ আত নীতি, এই কথাটো কৈছে। ইৰা শাখায়ে অষ্ট প্ৰকৃতি 10 বায়ু পাত
জীৱ ঈশ নীতি পক্ষী থাকো ইয়াত দিতি। জীৱ আৰু এটা পক্ষীৰ নাম ঈশ। এই ঈশ পক্ষীটোৱে দেহৰূপী বৃক্ষজোপাতে যদিওবা থাকে, কোনোদিনে কেতিয়াও কিন্তু এই সংসাৰ দেহৰূপী বৃক্ষজোপাৰ ফল নাখায়। কিন্তু জীৱ নামৰ পক্ষীটোৱে ই সদা সৰ্বদাই দেহৰূপী বৃক্ষজোপাত থাকিয়ে এই সংসাৰৰ সুখ আৰু দুখ, লাভ লোকচান, হাঁহি কান্দোন, উত্থান পতন আদি ফলবিলাক খোৱাৰ কামটো কৰে। সেইকাৰণে এই জীৱ নামৰ পক্ষীটো কিন্তু সদায় দেহ পিঞ্জৰাত বন্দী হ'ব লগা হয়। ঈশ নামৰ পক্ষীটোৱে দেহ বৃক্ষৰ একো ফল নাখায় কাৰণে সদা সৰ্বদাই ঈশ কিন্তু মুক্ত। এতিয়া এই সংসাৰ বৃক্ষৰ ফল ভক্ষণ কৰি থকা জীৱ নামৰ পক্ষীটো যেতিয়ালৈকে এই দেহটোত থাকিব, তেতিয়ালৈকে দেহৰূপী বৃক্ষজোপা বা দেহৰূপী মন্দিৰটো সুন্দৰ হৈ থাকিব। যিদিনাই যি মুহূৰ্ততে ঈশ নামৰ পক্ষীটো উৰি গুচি যাব, তেতিয়া কিন্তু এই দেহৰূপী মন্দিৰটো শূন্য হৈ যাব। সেইকাৰণে সাধুসন্তসকলে গাইছে আৰু কৈছে কি বুলি, তুতুৰাম নামকা সুমিৰন কৰলে ৰে কহ জানে কাল কি জগত में खबर नहीं पलकी। तुतुराम नाम का सुमिरन कर ले रे कह जाने काल की जगत में खबर नहीं पलकी। जब लगो हंसा रहे मंदिर में शोभा मंदिर की। जब लगो हंसा रहे मंदिर में शोभा मंदिर की। ओरे गया हंस मंदिर सोना महाती जंगल की। जगत में खबर नहीं पलकी। जब लगो हंसा, যেতিয়ালৈকে আমাৰ দেহৰূপী মন্দিৰটোত জীৱৰূপী হংস থাকিব, শোভা মন্দিৰ কি, মন্দিৰটোত দেহৰূপী মন্দিৰটোত বোলে বৰ ধুনীয়া লাগি থাকে। উৰ্গয়া হংসা, যেতিয়া দেহৰূপী মন্দিৰটোৰ পৰা জীৱৰূপী হংসটো উৰি গুচি যাব, মন্দিৰ চোনা হাবিতলীয়া আবাদী জেগাৰ নিচিনা এই দেহটো হৈ যাব। আপোনালোক সমস্তজন আই বাপ আজিৰ পৰা পৰহিলৈকে ইয়াত থাকিব, এই মন্দিৰত কিমান ধুনীয়া লাগি থাকিব। আৰু পৰহিৰ পৰা যদি আপোনাৰ সব কোনো ইয়ালৈ নহা হ'ব, তেতিয়া নামঘৰ শূন্য হৈ যিদৰে যাব খাটাং। ঠিক তেনেকৈ আমাৰ দেহৰূপী মন্দিৰবিলাকৰ পৰাও জীৱৰূপী হংস যদি কেনেবাকৈ ওলাই যায়, তেতিয়াহ'লে এই দেহৰূপী মন্দিৰটো শূন্য হৈ যাব। সেইকাৰণে এই আমি যদিও বা অকণমান সময়ৰ কাৰণে জন্ম পাইছোঁ, অকণমান সময়তে আমি ভকতৰ সংগত গুৰুদেৱ নাম ভকতৰ কথা শ্ৰৱণ কীৰ্তন কৰি যাতে আমি জীৱন অমৰ কৰি যাব পাৰোঁ, এই মানসেৰে আমাৰ চহৰে নগৰে গাঁৱে ভূঞে আমি ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান পতা হয়। আৰু যাৰ কৃপাত আমি দৈনন্দিন জীৱনত আমাৰ আধ্যাত্মিক, নৈতিক সৰ্বতো প্ৰকাৰে আমাৰ
মানে অগ্ৰগতি লাভ কৰিব পৰাৰ একমাত্ৰ ৰাস্তা হ'ল কেৱল ভকত সমস্ত আপোনাৰ খবৰ ৰাস্তাই একমাত্ৰ ৰাস্তা। সেইকাৰণে ভগৱান কৃষ্ণই কি বুলি ক'লে, ভাগৱত গ্ৰন্থত কি বুলি ক'লে, ওৰা নামাক পাইবাৰ যেন ভকতি পন্থ এহি মানে কৈ গীতা ভাগৱত গ্ৰন্থ। ভগৱান কৃষ্ণই কৈছে মোক লাভ কৰিবৰ কাৰণে ৰাস্তা এটাই আছে, কেৱল ভক্তি। ভক্তি ক'ত? আপোনাৰ সব ভকতত। প্ৰকাৰান্তে ভগৱন্তক লাভ কৰিবৰ কাৰণে ৰাস্তা আপোনাৰ সব ভকত। ভকতক চেৰাই আমি যদি 7 দিন 7 ৰাতিও ভগৱন্তক বিচাৰি ধূপে ধূনাই বন্তিয়ে আমি যদি আগবঢ়াই পৰি থাকোঁ, ভগৱান প্ৰসন্ন নহ'ব। কেলে? আপোনালোকক মান্যতা কৰা নহ'ল, ভকতক মান্যতা কৰা নহ'ল। ভকতক মান্যতা কৰিলে, ভকতক শুশ্ৰূষা কৰিলে কি হ'ব বুলি কৈছে, এৰাম দেৱতো তীৰ্থটো কৰি ভকতে হে বৰ অ ভকতক ভজিলে গো ছয় কৰ্ম জৰ। দেৱতকৈ তীৰ্থতকৈ হেনো আপোনাৰ সব শ্ৰেষ্ঠ বুলি কৈছে। আপোনাৰ সবক ভক্তি কৰিলে, সেৱা ধৰিলে আমাৰ জন্মে জন্মান্তৰৰ যিমানবিলাক কৰ্মবন্ধন আছে সকলো বন্ধন মুহূৰ্ততে নাশ হৈ যাব পাৰে। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি ইমান সময়